চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত দৃষ্টিনন্দন কপৌফুলে যেন বহাগক হাত বাউলি মাতিছে। আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে ধেমাজি জিলাৰ এখন আগশাৰীৰ বিজ্ঞান মহাবিদ্যালয়ৰ এখন অৰ্কিড বা কপৌফুলৰ উদ্যানৰ বিষয়ে ক'বলৈ ওলাইছো। মহাবিদ্যালয়খনৰ নাম হৈছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক গোটৰ লগতে অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়াৰ ব্যতিক্ৰমী ধৰণৰ পদক্ষেপৰ বাবে প্ৰায় সংবাদ শিৰোনামাত দখল কৰা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আছে এখন কপৌফুলৰ উদ্যান। বহাগৰ প্ৰাকক্ষণত এতিয়া উদ্যানখনত নানান প্ৰজাতিৰ কপৌফুল ফুলিব ধৰিছে। উদ্যানখনৰ উপৰিও মহাবিদ্যালয়ৰ চৌহদত গছসমূহত সাজি দিয়া হৈছে চৰাইৰ বাবে বাঁহ। প্ৰতিজোপা গছতে ওলমি থকা কপৌফুলে যেন বহাগক হাত বাউলি মাতিছে। সঁচাকৈয়ে প্ৰাকৃতিক সেউজীয়া এক দৃষ্টিনন্দন পৰিৱেশ। এনে এক দৃষ্টিনন্দন পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰেণী শেষ কৰি কপৌফুল চাই আনন্দ লোৱা পৰিলক্ষিত হয়। আমি উদ্যানখনৰ লগতে মহাবিদ্যালয়খনৰ চৌহদত শতাধিক ৰং বিৰঙৰ নানাবিধ প্ৰজাতিৰ কপৌফুলৰ দৃশ্য গ্ৰহণৰ পাছত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়াৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছিলো। শুনো আহক এই উদ্যান সংক্ৰান্তত তেখেতৰ মন্তব্য। আজি মহাবিদ্যালয়ৰ চৌহদত কপৌফুলখিনি ফুলাৰ কাৰণে মোৰ মনটো এনে অনুভৱ হৈছে যেন কলেজত কপৌফুল ফুলাৰ কাৰণে আজি প্ৰকৃতিৰ আমাৰ অসমীয়াৰ যিজনী কুলিজনী যেন আগমন ঘটিছে অসমলৈ, আৰু কুলিজনী আগমন হোৱাৰ কাৰণে যেন আগন্তুক বহাগ আহিছে এনে অনুভৱ হয়। গতিকে এই কপৌফুলখিনিয়ে বহাগৰ বতৰা দিছে। তাতোতকৈ আৰু মানে মহাবিদ্যালয়ৰ কাৰণে আমাৰ আনন্দৰ বিষয় নাই। প্ৰতিজোপা গছতে ইমান সুন্দৰ নানা ৰঙী কপৌফুলখিনি ফুলি থকাৰ কাৰণে আজি গোটেই চৌহদটো এটা জীপাল হৈ পৰিছে। জীপাল চৌহদত ছাত্ৰ ছাত্ৰীসকলেও মনৰ উৎসাহেৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহি যি আনন্দ পায়, সেই আনন্দ পোৱাৰ যি অনুভৱ, সেই অনুভৱটো আমি মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে খুব ভাল লাগে। প্ৰতিটো ল'ৰা ছোৱালীয়ে এই কপৌফুলখিনিক ইমান আদৰ কৰে, তেওঁলোকে গতিকে ওচৰৰ পৰা আহি চাব বিচাৰে, আৰু সেইটো আমাৰ মূল লক্ষ্য। আমি মহাবিদ্যালয়খন হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰকৃতি জৈৱ বৈচিত্ৰ্যৰ ওপৰত মানে বিশেষ আকৰ্ষণ বা সজাগতা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰকৃতিৰ যি উপাদানখিনি আমি সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। তাৰ ভিতৰতে অৰ্কিড গৃহ আছে, আৰু প্ৰতিজোপা গছতেই বিভিন্ন প্ৰজাতিৰ কপৌফুল আমি ৰোপণ কৰিছিলোঁ। প্ৰায় 125 বিধমান কপৌফুল আছে। এতিয়া কপৌফুলৰ ফুল ফুলাৰ আগমন হৈছে, এতিয়া আৰম্ভ হৈছে, আৰু বহাগৰ ঠিক ধৰক এপ্ৰিলৰ 10-12 তাৰিখে মানে গোটেইখিনি কপৌফুল ফুলিব। তেতিয়া আৰু এটা খুব সুন্দৰ অনুভৱ হ'ব। এতিয়া মাত্ৰ দুটামান ভেৰাইটিছে ফুলিবলৈ আৰম্ভ হৈছে। গতিকে এই পৰিৱেশত কেৱল কপৌফুলেই নহয়, প্ৰতিজোপা গছতে আমি চৰাই চিৰিকটিৰ কাৰণে বাঁহ সাজি দিছোঁ। এই কপৌফুলখিনিৰ কাৰণে যেন চৰাই চিৰিকটি আহিছে, আৰু চৰাই চিৰিকটি অহাৰ কাৰণে মহাবিদ্যালয়খনক যেন এটা আশীৰ্বাদ দিছে। সেই আশীৰ্বাদেই যেন আমি ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ, আৰু মহাবিদ্যালয়ৰ আশীৰ্বাদ বুলি ভাবি আমি আগন্তুক যি ৰঙালী বিহু, সেই ৰঙালী বিহুৰ কাৰণে সকলোকে অলপ আগতীয়াকৈ সকলোকে আমি শুভেচ্ছা জনাইছোঁ, যাতে ৰঙালী বিহুৰ উৎসাহে অসমবাসীক উৎসাহিত কৰি নতুন নতুন কৰ্ম আঁচনি, নতুন নতুন চিন্তাৰে যাতে আগবাঢ়িব পাৰে, সমাজখনক যাতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেক।